গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ সীমান্ত ক্ৰীড়া মহোৎসৱ খেলত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈৰ হাতীশিঙিমাৰীত অনুশীলন অব্যাহত। মঙলবাৰে দিনৰ প্ৰায় 10 বজাত দক্ষিণ শালমৰা মানেকাছৰ জিলাৰ হাতীশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰত সীমান্ত চেতনা মঞ্চৰ উদ্যোগত সীমান্ত ক্ৰীড়া মহোৎসৱত দক্ষিণ শালমৰা মানেকাছৰ জিলাৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া 54 গৰাকীকৈ খেলুৱৈয়ে অব্যাহত ৰাখিছে অনুশীলন। উল্লেখ্য যে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া সীমান্ত ক্ৰীড়া মহোৎসৱ খেলত অসমৰ অইন জিলাৰ দৰে দক্ষিণ শালমৰা মানেকাছৰ জিলাৰ সীমান্ত অঞ্চলৰ পৰা জিলা ভিত্তিত খেলত বাছনি হোৱা খেলুৱৈসকলেও অংশগ্ৰহণ কৰিব, যাৰ বাবে জিলাখনৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলে হাতীশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰতিদিনে অব্যাহত ৰাখিছে অনুশীলন। নমস্কাৰ, মই ৰতন কুমাৰ সাহা, সীমান্ত চেতনা মঞ্চ দক্ষিণ শালমৰা মানেকাছৰ জিলাৰ সম্পাদক, লগতে সীমান্ত ক্ৰীড়া মহোৎসৱ 2025 এই দক্ষিণ শালমৰা মানেকাছৰ জিলাৰ সাধাৰণ সম্পাদক। আমাৰ মাত্ৰ 17 তাৰিখ সমূহ বাছনিকৃত সাব জুনিয়ৰ আৰু জুনিয়ৰৰ ল'ৰা ছোৱালীসমূহক লৈ এটা বৈঠক হৈছে। এই বৈঠকত এটা দিন ধাৰ্য কৰা হৈছে যে 18 তাৰিখৰ পৰা অহা ইংৰাজী এপ্ৰিল 7 তাৰিখলৈ ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ অনুশীলনৰ বাবে নিজে নিজে হাতীশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত উপস্থিত হ'ব আৰু এই অনুশীলনৰ পৰিচালনাৰ দায়িত্ব সীমান্ত ক্ৰীড়া মহোৎসৱ 2025 সহ সম্পাদক শেখৰ আলী ডাঙৰীয়া। শেখৰ আলী ডাঙৰীয়াই প্ৰতিদিনে অনুশীলন কৰাই আছে। এইবুলি আমি দক্ষিণ শালমৰা মানেকাছৰ জিলাৰ পৰা সাব জুনিয়ৰ আৰু জুনিয়ৰ বিভিন্ন বিভাগৰ ল'ৰা ছোৱালী লগত লৈ 54জন ল'ৰা ছোৱালী লগত লৈ অসমৰ সীমান্তৱৰ্তী 10খন জিলাৰ লগতে গুৱাহাটীলৈ যাই আছো। আমি যাতে এই সীমান্ত অঞ্চলৰ পিছপৰা ঠাইখিনিত বিভিন্ন গাঁৱৰ পৰা যিখিনি ল'ৰা ছোৱালীক বাছনি কৰিছোঁ, সেই ল'ৰা ছোৱালীখিনি যাতে গুৱাহাটীত যাই ভাল প্ৰদৰ্শন কৰিব পাৰে আৰু ৰাজ্যিক ভিত্তিক খেলত অংশগ্ৰহণ কৰি প্ৰদৰ্শন ভাল দেখুৱাব পাৰে, সেই প্ৰস্তুতি লৈ আমি এই অনুশীলন কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এইবেলি আমাৰ এথলেটিক গেমছ যেনেকুৱা সাব জুনিয়ৰ ছোৱালীত লং জাম্প, হাই জাম্প, জেভলিন থ্ৰ', ডিস্কাছ থ্ৰ', শ্বৰ্ট ফুট, ৰান 100 মিটাৰ ৰান, 200 মিটাৰ ৰান, ছোৱালীৰ 800 মিটাৰ ৰান আৰু ল'ৰাৰ 1500 মিটাৰ ৰান। যোৱা বছৰ আমাৰ জিলাত গ'ল্ড মেডেল আহিছিল। ফুলবাবু বুলি এজন ল'ৰাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু আমাৰ এই সৰুসজাই ষ্টেডিয়ামত ভাৰতৰ অলিম্পিকৰ চেয়াৰমেন উপস্থিত হৈছিল। এই ল'ৰা ছোৱালীখিনি আমাৰ এই পিছপৰা জিলাৰ ল'ৰা ছোৱালীখিনি সৰুসজাই ষ্টেডিয়ামত অলিম্পিকৰ চেয়াৰমেনৰ আগত বহি আৰু তেখেতৰ মূল্যৱান ভাষণ আৰু নিৰ্দেশ পাই আমাৰ জিলাৰ যোৱাবেলি অংশগ্ৰহণকাৰী খেলুৱৈসকল মনত এটা উৎসাহ আৰু উদ্দীপনা। এইবাৰ আমি কমেও 5খনমান গ'ল্ড মেডেল ল'ম বুলি আশা কৰিছোঁ।